হেৰুৱা সঞ্জীৱনী ঘূৰাই আনিবলৈ বিটিচিত দুদিনীয়া কাৰ্যসূচীৰে APCCৰ সভাপতি গৌৰৱ গগৈ। বিটিচিবাসীৰ সমস্যাৰ সমাধান আৰু সপোনক বাস্তৱ কৰাৰ প্ৰতিশ্ৰুতিৰে প্ৰথমটো এছাইনমেণ্টত নামিছে প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতিগৰাকী। পিছে শাসনত থাকোঁতেও বিটিচিত সংগঠন শক্তিশালী কৰিব নোৱাৰা কংগ্ৰেছক উদ্ধাৰ কৰিব পাৰিব জানো গৌৰৱ গগৈয়ে? বিটিচিত উপস্থিত হৈয়ে কিয় কংগ্ৰেছে অকলেই বিটিচিত নিৰ্বাচন খেলাৰ ইংগিত দিলে গৌৰৱে? বিটিআৰ নিৰ্বাচন লৈ আমি যথেষ্ট সিৰিয়াছ। আজিৰ তাৰিখত প্ৰত্যেক সিটত আমাৰ প্ৰাৰ্থী ৰেডি আছে। এতিয়া হ'ল আমি সংগঠনটো আৰু শক্তিশালী কৰিব লাগিব, ৰাইজৰ মাজত সোমাব লাগিব। সেইকাৰণে আজিৰ তাৰিখত প্ৰত্যেক সমষ্টিত আমি ৰাইজৰ মাজত সোমাবলৈ চেষ্টা কৰিম। কিন্তু অকলেই নিৰ্বাচন খেলিবলৈ সাজু হোৱা গৌৰৱ গগৈৰ ষ্ট্ৰেটেজি কি হ'ব? আমি যে বিশেষ গুৰুত্ব দিছোঁ সেইটোৱে আমাৰ ষ্ট্ৰেটেজি। মুঠতে বাৰ্তা স্পষ্ট। 15 বছৰ শাসনত থাকোঁতে তেতিয়াৰ কংগ্ৰেছে কৰিব নোৱাৰা অথবা কৰিব নিবিচৰা কাম এইবাৰ কৰিহে এৰিব APCCৰ নতুন সভাপতি গৌৰৱ গগৈয়ে। কাৰণ বিটিচিত সংগঠন শক্তিশালী নোহোৱাৰ বাবেই বৰ্তমান তাত দলটোৰ অৱস্থা কেনেকুৱা হৈছে ৰাজনীতিৰ ভূৰকাসকলে ভালকৈয়ে জানে। সেইবাবেই দেওবাৰে ৰেলেৰে দুদিনীয়া ভ্ৰমণসূচীৰে কোকৰাঝাৰত উপস্থিত হয়গৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী। ইয়াৰ পাছতেই প্ৰথমে মহামায়া মন্দিৰ দৰ্শন কৰি জ্যেষ্ঠজনৰ দিহা পৰামৰ্শ লৈ কেইবাখনো জনসভাত অংশ লৈ গৌৰৱ গগৈৰ দাবী, ৰাইজৰ মাজত থাকিলেহে কংগ্ৰেছে সঞ্জীৱনী পায়। আৰু সেইকাৰণে কোকৰাঝাৰৰ ভিতৰতো কংগ্ৰেছ দলক সঞ্জীৱনী ল'বলৈ হ'লে ৰাইজৰ মাজত সোমাব লাগিব। আৰু সেই উদ্দেশ্য লৈ আজি আমি মানুহৰ মাজত আহিছোঁ। তেওঁলোকৰ কথা, তেওঁলোকৰ সমস্যা, তেওঁলোকৰ আশা, তেওঁলোকৰ সপোন বুজিবলৈ যিমান আমি পাৰোঁ তেওঁলোকৰ সপোন বাস্তৱ কৰিবলৈ আমি চেষ্টা কৰিম। আমাৰ আশা যে আমাৰ লোকৰ কষ্ট চাই ৰাইজে আমাক আগতকৈ বেছি মৰম কৰিব। ইফালে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লোৱাৰ পাছতেই দ্বিতীয়বাৰৰ বাবে বিটিচিত গৌৰৱ গগৈ উপস্থিত হোৱাত উৎফুল্লিত হৈ পৰিছে দলটোৰ তৃণমূল কৰ্মীসকল। কংগ্ৰেছ কৰ্মীৰ উৎসাহৰ এই ঢল দেখি গৌৰৱ গগৈয়ে পুনৰ ক'লে, দলৰ সাংগঠনিক শক্তি বৃদ্ধি কৰিলেই বিটিচিত কংগ্ৰেছে পাব আশা নকৰা ধৰণৰ ভাল ফলাফল। কংগ্ৰেছ দলৰ প্ৰতি ৰাইজৰ মাজত এটা নতুন উৎসাহ আমি দেখা পাইছোঁ। অলপ কষ্ট কৰিব লাগিব, কষ্ট কৰিব নালাগে আমি নকওঁ, কষ্ট কৰিব লাগিব। সময় অলপ আছে, চব নিৰ্ভৰ কৰে যে কংগ্ৰেছে কিমান কষ্ট কৰে। মোৰ কংগ্ৰেছৰ কৰ্মীখিনিৰ ওপৰত সম্পূৰ্ণ ভৰসা যে তেওঁলোকে এবাৰ ভালকৈ কষ্ট কৰিলে খুব ভাল আনএক্সপেক্টেড ৰিজাল্ট হ'ব পাৰে। ইয়াৰ পিছতেই খিলঞ্জীয়াৰ ভূমি পুঁজিপতিক আগবঢ়াই দিয়াক লৈ মুখ্যমন্ত্ৰীক আক্ৰমণ কৰি গৌৰৱ গগৈয়ে ক'লে, আটাইতকৈ গুৰুত্বপূৰ্ণ ইছ্যু হৈছে মাটি। মানুহবোৰে মাটি পোৱা নাই, কিন্তু মামীয়ে মাটি পাই আছে, মামায়ে মাটি পাই আছে, আদানীয়ে মাটি পাই আছে, আম্বানী মাটিয়ে পাই আছে, মানুহে মাটি পোৱা নাই। মাটিটোহে আটাইতকৈ গুৰুত্বপূৰ্ণ ইছ্যু। ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।